কি হৈছে কি? এই পুৰুষ জাতিটো সঁচাকৈ বৰ স্বাৰ্থপৰ। নিজৰ কামনা পূৰণৰ বাবে আপোনাৰ স্বামীয়ে এক মুহূৰ্ততে আপোনাক হত্যাকাৰী সজাই দিলে। তেওঁৰ কেছটো কমপ্লিটলি জুৰী ডিচিশ্যনৰ ওপৰত নিৰ্ভৰ কৰিছে। তোৰ আগত এতিয়া কথাবোৰ কৈ কি লাভ হ'ব? লাভ লোকচানৰ কথা তেওঁ জানে। মোক মাত্ৰ কৈছে তেওঁ মোক কথাবোৰ ক'বৰ বাবে এক্সাইটেড হৈ আছে। কথাবোৰ তেওঁ আগতে ক'ব লাগিছিল। উকিলে তেওঁৰ সকলোবোৰ কথা জনা হ'লে কিজানি কেছটো এটা বেলেগ টাৰ্ণ দিব পাৰিলেহেঁতেন। কিন্তু তেওঁ উকিলৰ আগত বা আদালতত একোৱেই নক'লে। সকলোৱে জনাকৰ কথাবোৰ ক'বলৈ বোলে তেওঁৰ লাজ লাগে। লাজ লগাটো স্বাভাৱিক কথা। কোনো নাৰীয়ে নিজৰ বেডৰুমৰ কথা বাহিৰত জনাব নিবিচাৰে। কিন্তু কিৰণবালাৰ কথাবোৰ মানুহে নজনাকৈ থকা নাই। সকলোৱে জানে যে গিৰিয়েকে তেওঁক মেণ্টেল, ফিজিকেল আৰু ছেক্সুৱেল টৰ্চাৰ কৰিছিল, আৰু তাৰ পুতক তুলিবলৈ তেওঁ গিৰিয়েকক মাৰ্ডাৰ কৰিছে। হ'লেও তাৰ মাজতে বহু অব্যক্ত কথা আছে, যিবোৰ প্ৰকাশ কৰিবলৈ কিৰণবালাৰ দৰে নাৰীৰ লাজ লাগে, আত্মসন্মানত আঘাত লাগে। এজনী মাৰ্ডাৰৰ কিহৰ আত্মসন্মান? ৰেশ্মা, কিৰণবালাৰ বিষয়ে অন্ততঃ মোৰ আগত তেনেকৈ নকবি। মই বেয়া পাওঁ। কিয়? তেওঁ তোৰ কি হয়? তেওঁ মোৰ কি হয় সেয়া তই বুজি নাপাবি। তেজ মঙহৰ সম্পৰ্ক নাথাকিলেও তেওঁক মোক খুব আপোন যেন লাগে। সেইকাৰণে তেওঁক মাৰ্ডাৰৰ বুলি ক'লে তোৰ বেয়া লাগে? মাৰ্ডাৰ বুলি ক'লে বেয়া নালাগে, আত্মসন্মান নাই বুলি ক'লেহে বেয়া লাগে। কাৰণ তেওঁৰ আত্মসন্মান আছে কাৰণে নিজৰ গিৰিয়েকক হত্যা কৰিছিল। শুনিছা ৰাজেশ, আত্মসন্মান থকা মহিলাইহে নিজৰ হাজবেণ্ডক হত্যা কৰে। কৰে। আত্মসন্মান থকা মহিলাই নিজৰ হাজবেণ্ডৰ অত্যাচাৰ উৎপীড়ন সহ্য কৰি থাকিব নোৱাৰে। গিৰিয়েকে যি কয়, যি কৰে সেই সকলোবোৰ সহ্য কৰি থাকিব পাৰে সেই মহিলাই যাৰ আত্মসন্মান নাই। আৰু যাৰ আত্মসন্মান নাই সেই মহিলাই নিজৰ হাজবেণ্ডৰ দাসত্ব স্বীকাৰ কৰি লয়। আত্মসন্মান নাই তোৰ দৰে ছোৱালী। তোৰ আত্মসন্মান নাই বাবেই বয়ফ্ৰেণ্ডে গালি পাৰিলেও, কিবা কথাত মাৰপিট কৰিলেও তই একো ক'ব নোৱাৰ। ঘূৰি ঘূৰি তাৰ ফৰমাইজবোৰকে পূৰা কৰি থাক। প্লিজ নন্দিতা, ড'ন্ট বি পাৰ্চনেলাইজড। তোমালোকে কিৰণবালাৰ কাৰণে নিজৰ নিজৰ কথাবোৰলৈ কিয় কাজিয়া কৰিছা? কাজিয়া কৰি থকা নাই, উদাহৰণ দি তাইক বুজাইহে দিছোঁ। আত্মসন্মান কি বস্তু কিৰণবালাৰ দৰে মহিলাই বুজি পায়। আত্মসন্মান থকা মানুহে নিজৰ স্বাভিমানত আঘাত পোৱাটো সহ্য কৰিব নোৱাৰে, যিটো তই পাৰ। মোৰ আত্মসন্মান বোলা বস্তুটো নাই জানা। কি চাইছে? ইহঁত অহা নাই? নাই অহা। মই ভাবিছিলোঁ আপোনাৰ লগত সিহঁতো আহিছে নেকি। মই সিহঁতক দেওবাৰলৈ লৈ আহিম। তেতিয়া আপুনি সিহঁতক বেছি সময় লগ কৰিব পাৰিব, মানে গোটেই দিনটোৰ কাৰণে লগ কৰিব পাৰিব। আৰু 4টা দিন আছে। এই 4টা দিন মোৰ কাৰণে 4টা যুগ যেন লাগিব। প্ৰিয়জনৰ কাৰণে অপেক্ষা কৰা সময়বোৰ বৰ দীঘলীয়া যেন লাগে নহয়? আগতে এইবোৰৰ অনুভৱ পোৱাই নাছিলোঁ। আজি মই আপোনাক 2টা কথা ক'বৰ বাবে আহিলোঁ। প্ৰথম কথাটো হ'ল, আপুনি মোক আপোনাৰ জীৱনৰ সমগ্ৰ কথাবোৰ ক'ব লাগিব। বিয়াৰ আগৰ আৰু বিয়াৰ পাছৰ সকলোখিনি কথা সম্পূৰ্ণকৈ জানিব লাগিব। কথাখিনি দেখোন আপোনাক ক'ম বুলি কৈছোৱেই। আপোনাৰ কথাখিনি মই কোৰ্টৰ জুৰী ৰায় দিয়াৰ পাছত শুনিম। জুৰীৰ ৰায় কেতিয়া দিব গম পাইছে নেকি? নাই পোৱা। আপোনালৈ আদালতৰ চমন আগতীয়াকৈ আহিব আৰু উকিললৈকো তাৰিখৰ জাননী আগতীয়াকৈ যাব। আপুনি কি ভাবে, জুৰীৰ ৰায় মোৰ পক্ষত যাবনে? এইটো আগতীয়াকৈ গম পোৱাটো টান। আদালতৰ পৰা যোৱা নথি পত্ৰৰ ওপৰত ভিত্তি কৰিহে জুৰীয়ে ৰায় দিব। তাত কিবা এংগল দেখাই দিয়া বা ক্ৰছিং কৰাৰ কোনো সুযোগ নাথাকে। নথি পত্ৰ সকলোতো মোৰ বিপক্ষেই আছে। আপোনাৰ দ্বিতীয় কথাটো? আপোনাৰ কথাখিনি মই কিতাপ আকাৰে প্ৰকাশ কৰা কথাটো। মোৰ বিশ্বাস আপোনাৰ কথাখিনিৰ এখন ভাল কিতাপ হ'ব। কিতাপ লিখাৰ সম্বল মোৰ জীৱনত একো নাই। এটা সাধাৰণ জীৱন, সাধাৰণভাৱেই জীয়াই থাকিব বিচাৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। সাধাৰণ হ'লেও আপোনাৰ জীৱনৰ কথাখিনি মানুহে জনা উচিত। মোৰ কথা জানি মানুহৰ কি লাভ হ'ব? কথাবোৰ আপোনাৰ একান্ত ব্যক্তিগত হ'লেও এইবোৰ আপোনাৰ দৰে বহুতৰ জীৱনত ঘটি থকা ঘটনা। বহুতে এইবোৰ সহ্য কৰি মৰি মৰি জীয়াই থাকে, আৰু বহুতে সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰে। হয়তো সেয়াই ভাল। প্ৰতিবাদ কৰিবলৈ গ'লে মোৰ নিচিনা অৱস্থা হ'ব।
এতিয়া মই না মৰিছোঁ না জীয়াই আছোঁ বুলি ক'ব পাৰি। মই ভাবোঁ আপোনাৰ কাহিনী পঢ়াৰ পাছত মানুহৰ মাজত এটা সজাগতা আহিব। মানুহক সজাগ কৰিব পৰা একো এলিমেণ্ট মোৰ কাহিনীত নাই। মানুহক সজাগ কৰিবৰ বাবে কোনো উদ্দীপক শ্লোগান বা ভাষণ নালাগে। নীৰৱে কোৱা কথাই বা চিন্তায়ো মানুহৰ মন সজাগ কৰি তুলিব পাৰে। আপুনি বাৰু প্ৰথমতে মোৰ কাহিনীটো শুনি লওকচোন। তাৰপিছত কিতাপ লিখাৰ চিন্তা আপুনি নিজেই বাদ দিব। মই ভাবোঁ আপোনাৰ কাহিনী শুনাৰ পাছত মানুহৰ মাজত এটা জাগৰণ হওক, যি জাগৰণে নাৰীৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাত অলপ হ'লেও অৰিহণা যোগাব পাৰে। হ'ব তেন্তে, আপুনি যি ভাল দেখে তাকেই কৰক। হ'ব, মই যি ভাল দেখোঁ তাকেই কৰিম। মই এতিয়া আহোঁ। দেওবাৰে সঞ্জু আৰু ৰিয়াক লৈ আহিম। ঠিক আছে, অলপ সোনকালে আহিব। মই যিমান পাৰোঁ সিমান সোনকালে আহিম। মই আহোঁ। টেক কেয়াৰ। মই অফিচত আছোঁ, মোক তুমি ডিষ্টাৰ্ব দি নাথাকিবা। একো কথাই শুনিবলৈ নাই। ইমান দিনে তোমাৰ চব কথা শুনি আছিলোঁ। মোক তুমি মেণ্টেলি বহুত টৰ্চাৰ কৰিলা। কোনো আত্মসন্মান থকা ছোৱালীয়ে ইমানখিনি সহ্য কৰি নাথাকে। কোনো দৰকাৰ নাই মোক লগ কৰাৰ। তুমি সদায় তোমাৰ নিজৰ নিজবোৰলৈ ব্যস্ত থাকা। এদিনমান মই তোমাৰ পৰা কি বিচাৰোঁ তুমি ভাবি চাইছানে? সদায় মই তোমাৰ প্ৰয়োজন পূৰাই থাকিব নোৱাৰোঁ। মই বিচৰাখিনিও মই পাব বিচাৰোঁ। তুমি কি কৰা সেইটো তোমাৰ কথা। মানুহক যেতিয়া তুমি ৰেচপেক্ট দিব নাজানা, আন মানুহৰ পৰাও আশা নকৰিবা। থৈছোঁ, মই কামত ব্যস্ত আছোঁ। কি হ'ল? কাৰ ওপৰত ইমান খং তোৰ? ঠিকছে দিছোঁ আজি। কাক? কোন হ'ব আৰু? মোৰ অপদাৰ্থ বয়ফ্ৰেণ্ডটো। তই তাক কেনেকৈ ক'ব পৰা হলি? কিমান আৰু সহ্য কৰিবি ক? তাৰ সকলো ক্ষেত্ৰতে হকাবধা। সি অকল নিজৰ কথাহে বুজি পায়। আজি এঠাইলৈ লগ ধৰিছিল। মই অফিচলৈ দেৰি হোৱা বুলি কোৱাত সি মোক কি ক'লে জাননে? কি ক'লে? মই বোলে ৰাজেশৰ কাৰণে অফিচ আহিবলৈ লৰালৰি কৰিছোঁ। ঠিকছে দিছোঁ আজি। সম্পৰ্ক শেষ হ'লেও হওক বুলি দি আহিছোঁ আজি। এতিয়া সি ফোন কৰি কি কৈছে? কি ক'ব আৰু? মাইকীৰ নিচিনাকৈ পেন পেনাইছে। মই বোলে তাক ভুল বুজিছোঁ। এই কাজিয়া পেচালবোৰ ভাল নহয় অ'। আণ্ডাৰষ্টেণ্ডিঙেৰে ইটোৱে সিটোক বুজিবলৈ চেষ্টা কৰিব লাগে। আণ্ডাৰষ্টেণ্ডিং এক পক্ষই কৰিব নোৱাৰে। মইনো তহঁতৰ পাৰ্চনেল কথাত কি মাত মাতিম? চাবি, যাতে সম্পৰ্কবোৰ বেয়া ফাললৈ নাযায়। সম্পৰ্ক সদায় মধুৰ হৈয়ে থাকিব লাগে। নন্দিতা, এতিয়া বাৰু মোক আত্মসন্মান থকা ছোৱালী যেন লাগিছেনে? চাবি, যাতে সম্পৰ্কবোৰ ভাগি নাযায়। পৰালৈকে এডজাষ্ট কৰিবি। গুড লাক। মানুহজনক থানালৈ পঠাইনো মই কোনটো সতৰে ঘৰত থাকিম? তোমাৰ কেছ এতিয়া কি পৰ্যায়ত আছে? মানুহজনে আজি ক'লে পইচা কেইটামান গোটাই উকিল এজনক দিছে। বাইদেউ, আপুনি কান্দিছে? কিৰণ, হুম? লাডু খাবা? লাড্ডু ক'ত পালা? মোৰ মানুহজন আহিছিল, তেওঁ লৈ আহিছে। ৰ'বা, কিমান দিন যে হ'ল এইবোৰ বস্তু খোৱাই হোৱা নাই। জেলৰ ভিতৰত আৰু এইবোৰ বস্তু ক'ত খাবলৈ পাবা? মই বুন্দিয়া লাডু খাই ভাল পাওঁ যে, সেইকাৰণে মানুহজনে লৈ আহিছিল। মানুহজনে তোমাৰ বৰ খেয়াল ৰাখে নহয়? ৰাখে ৰাখে। আমাৰ টকা পইচা বৰ বেছি নাই, কিন্তু মৰম চেনেহ হ'লে আছে দেই। আমাৰ চাহ মিঠাইৰ ঘুমটি এখন আছে। ৰাতি মানুহজনে নিজে 2-এটা মিঠাই বনাই দোকানত বিক্ৰী কৰে। তেওঁৰ কষ্ট দেখি ময়ো দোকানৰ ডিউটি অলপ কৰি দিওঁ। দোকানখন চলেনে ভালদৰে? বৰ ভাল বুলিব নোৱাৰি, কিন্তু চলে আৰু মোটামুটি। তাতে সন্ধিয়া ইটোও চলে, সেইটোত আকৌ লাভ বেছি। লগতে চানা ফুলৰি এইবোৰো বিক্ৰী হয়। পুলিচে নধৰেনে? ধৰে, পইচা কেইটামান দি দিলেই হৈ যায়। এইবাৰ সিহঁত যাওঁতে তেহেঁতক দিবলৈ পইচা নাছিল। শাহুজনী মেডিকেলত আছে যে বহুত টকা খৰচ হৈছে।
এইবাৰ সিহঁতক পইচা দিব নোৱাৰোঁতেই লগালেই নহয় গণ্ডগোল। মানুহজনক ধৰি নিয়ে আৰু। তাৰ পাছত মই ভাবিলোঁ মানুহজনক থানালৈ নিলে অসুবিধা হ'ব নহয়। মিঠাই বনোৱা, দোকান চলোৱা এইবোৰ কোনে কৰিব? সেইকাৰণে ময়ে আহিলোঁ থানালৈ। তাৰপিছত এয়া আৰু। তাৰমানে তুমি মানুহটোৰ কাৰণেহে মানুহজনক থানালৈ পঠাইনো মই কোনটো সতৰে ঘৰত থাকিম? তোমাৰ কেছ এতিয়া কি পৰ্যায়ত আছে? মানুহজনে আজি ক'লে পইচা কেইটামান গোটাই উকিল এজনক দিছে। চাওঁচোন উকিলজনে কি কৰে। ভগৱানে যেন তোমাক সোনকালে মানুহজনৰ ওচৰলৈ যাব পৰা কৰি দিয়ে আৰু। এৰা, মই নাথাকিলে তেওঁৰ বৰ কষ্ট হয়। মোক এৰি বোলে তেওঁৰ থাকিবই মন নাযায়। নাযাবতো, তোমালোকৰ ইমান মৰম চেনেহ। খোৱা, লাডু খাই কেনেকুৱা পালে জনাবা। তেওঁ নিজ হাতে বনোৱা দোকানৰ কাৰণে। বাইদেউ, আপুনি কান্দিছে? ইমান দিনৰ পাছত আজি প্ৰথম আপোনাৰ চকুত চকু পানী দেখা পালোঁ। নাই, একো নাই। ঘৰৰ পৰা চিঠি আহিছে? ঘৰৰ পৰা নহয়, চৰকাৰৰ ঘৰৰ পৰাহে। চৰকাৰৰ ফালৰ পৰা? এনে কি চিঠি আপোনাক কন্দাইছে বাইদেউ? আশাভংগৰ চিঠি। বহুত দিনৰ পৰা কৰি থকা আশা শেষ কৰি দিয়া চিঠি। শেষ মুহূৰ্তত মোৰ এপিল কেঞ্চেল হ'ল। বৰ আশা কৰি আছিলোঁ জানা, হাইকোৰ্টত কেছটো এপিল হ'ব, তাত কিবা চাগে সুবিচাৰ পাম, মোৰ শাস্তিৰ ম্যাদ কমি যাব আৰু মই সোনকালে ঘৰলৈ যাবলৈ পাম। এতিয়া কি এপিলৰ একো আশা নাই নেকি? কোৰ্টৰ পৰা অৰ্ডাৰ আহিছে, মোৰ এপিল নামঞ্জুৰ হৈছে। 14 বছৰ কাৰাবাস মোৰ বলবৎ থাকিব। 14 বছৰ? মই ভাবিছিলোঁ মই এটা খুব ইণ্টেলিজেণ্ট আৰু ইম'চনেল মানুহ পাইছিলোঁ। তেওঁৰ চিন্তা চৰ্চা, অনুভৱ আৰু মোৰ চাকৰিটোৰে আমি এটা সুন্দৰ জীৱন চলাব পাৰিম। এতিয়া মই মোৰ ছোৱালীজনীক কি সান্তনা দিম? 14 বছৰৰ পিছত যেতিয়া মই ইয়াৰ পৰা ওলাম, তেতিয়া তাইৰ 29 বছৰ হ'ব। তাইৰ বিয়া হোৱা বয়সে পাৰ হৈ যাব। তাই এতিয়া মোমায়েকৰ ঘৰতে আছে নেকি? বৰ আশা কৰি আছিলোঁ ছোৱালীজনীৰ ওচৰলৈ ঘূৰি যাম, চাকৰিটোত আকৌ জইন কৰিম, তাইক পঢ়া শুনাত তদাৰকি কৰিম। ভাবি থকা কামবোৰ ভাগ্যই কৰিব নিদিলে আমিনো কি কৰিব পাৰোঁ বাইদেউ? এতিয়া ইমান দিনৰ বাবে মোমায়েকে তাইৰ দায়িত্ব ল'ব জানো? তাই বাৰু মোমায়েক আছে, কিন্তু মোৰ কি হ'ব? মোৰ ল'ৰা ছোৱালী দুটা কাৰ ওচৰত থাকিব? বুঢ়ী মাকজনীয়ে বাৰু সিহঁতক কিমান দিন চম্ভালিব পাৰিব? তোমাৰ কেছটোৰ ৰায় হোৱা নাই নহয়। জুৰিৰ বিচাৰত তোমাৰ মুক্তিও হ'ব পাৰে। সেই আশা মই কৰা নাই বাইদেউ। জুৰিয়ে যে মোৰ সপক্ষে ৰায় দিব, সেই কথা মোৰ মনে নকয়। ফলাফল পোৱাৰ আগতেই হতাশ নহ'বা কিৰণ। বেয়া নাপায় যদি আপোনাক কথা এটা সোধোঁ? সোধা। আপুনি বাৰু কি অপৰাধ কৰিছিল? আজি ইমান দিনৰ পিছত এই প্ৰশ্ন সুধিলা যে? সদায় ভাবোঁ আপোনাৰ দৰে মানুহ এগৰাকী কি অপৰাধত জেলত সোমাব লগা হ'ল, কিন্তু কথাটো সুধিবলৈ বেয়া লাগে। মোৰ কেছটো তোমাৰ নিচিনাই। ময়ো মোৰ হাজবেণ্ডক মাৰ্ডাৰ কৰি জেলত আছোঁ। বাইদেউ, মই নিজ হাতেৰে শেষ কৰি দিলোঁ মোৰ সংসাৰখন। আপোনাৰ বাৰু অনুশোচনা হয় নেকি? নহয়,
মই আচলতে বহুত আগেই এই কাম কৰিব লাগিছিল। সি মোক বহুত ফাঁকি দিছিল। ফাঁকিৰ আশ্ৰয়েৰে সি মোৰ কাষ চাপিছিল। ফাঁকিৰেই সি মোৰ প্ৰেমত পৰিছিল। ফাঁকিৰ পিছত ফাঁকি। মিছা কথাৰ ওপৰতে আমাৰ সংসাৰখন চলিছিল। পিছত গম পালোঁ তাৰ জ্ঞানৰ ভঁৰাল একেবাৰেই শূন্য। আপুনি ডিভ'ৰ্চৰ কথা ভবা নাছিল? তাৰ ওপৰত অতিষ্ঠ হৈ যেতিয়া ডিভ'ৰ্চৰ কথা মোৰ মনলৈ আহিল, তেতিয়া তাৰ সন্তান মোৰ গৰ্ভত। নাৰীৰ বাবে এইটো এটা ডাঙৰ সমস্যা। এটা সন্তানৰ বীজ ধাৰণ কৰাই পুৰুষবিলাকে নাৰীক সদায় নিজৰ ওচৰত কাবু কৰি ৰাখিব পাৰে। সন্তানৰ মায়া আৰু দায়িত্বত পৰি পুৰুষৰ অত্যাচাৰ সহি থাকিবলৈ বাধ্য হয় নাৰী। মোৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল। ভাবিছিলোঁ সন্তান এটা জন্ম হোৱাৰ পিছত তাৰ পৰিৱৰ্তন হ'ব, কিন্তু তাৰ অত্যাচাৰ উদ্ভণ্ডালি বাঢ়িহে গ'ল। আনকি সন্তানটোৰ হত্যাৰ ভাবুকি মোৰ পৰা পইচা বিচৰা আৰম্ভ কৰিলে। নিজৰ সন্তানক হত্যা কৰাৰ ভাবুকি দিয়ে মানুহে এনে কামো কৰিব পাৰে? তাৰ নিচিনা মানুহৰূপী পশু এটাই বহুত কিবা কিবি কৰিব পাৰে। পাহরে জলে বাতাস আহারে পদ ফুলে খোঁজ তথাপিও